নমস্কাৰ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আজিৰ ভিডিঅ'টোত আমি এডিআৰিৰ গ্ৰেড 3 গ্ৰেড 4 যি এক্সাম হৈ গৈছিল সেই এক্সামৰ কাট অফৰ ওপৰত আলোচনা কৰিম। আমি আমাৰ চেনেলত আগতে এডিআৰি গ্ৰেড 3 গ্ৰেড 4ৰ কিমানখিনি কাট অফ যাব নাযাব তাৰ ওপৰত 2-3টা ভিডিঅ' আপলোড কৰি থৈ দিছিলোঁ। সেই ভিডিঅ'খিনিত আপোনালোকে বহুত মৰম দিছে, তাৰ বাবে পোনপ্ৰথমে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কিছুমানে ভাল লগা কমেণ্টো কৰিছিল, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু সেই ভিডিঅ' কেতিয়া বনাইছিলোঁ মই যেতিয়া এডিআৰি পৰীক্ষা শেষ হোৱাৰ এসপ্তাহমান পিছে সেই ভিডিঅ'খিনি মই বনাই কিনে কিছুমান কেণ্ডিডেটক কণ্টেক্ট কৰি সেই ভিডিঅ'খিনি বনাই এখন কাট অফৰ লিষ্ট এখন উলিয়াই আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছিলোঁ ভিডিঅ' আকাৰে। আৰু তেতিয়া কিন্তু এনচাৰ কে আৰু যিখন আমাৰ OMR শ্বীট সেইখন হয়তো ডাউনলোড হোৱা নাছিল। আজি কিছুদিন পূৰ্বে যিখন গ্ৰেড 4ৰ এনচাৰ কে বা গ্ৰেড 3 এনচাৰ কে সেইসমূহ ডাউনলোড কৰিব দিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় ছাইট মুকলি কৰি দিছে। লগতে OMR শ্বীটসমূহো আপোনালোকে ডাউনলোড কৰিব পাৰিছে। আৰু যেতিয়া OMR শ্বীট আৰু এনচাৰ কেখন ডাউনলোড কৰিব পৰা নাছিল তেতিয়া কিন্তু কেণ্ডিডেটখিনিৰ মনত আমি 135ৰ ভিতৰত বা আমি 150ৰ ভিতৰত 100 পাম বা 135ৰ ভিতৰত আমি 110 পাম, কাৰণ 8 পাছৰ পেপাৰখন নিশ্চয়ভাৱে সহজ আহিছিল। কেণ্ডিডেটখিনি বহুতে তেনেকুৱাকৈ কৈ আছিল বহুত নম্বৰ পাম বুলি বা কাট অফো বহুত যাব বুলি কৈ আছিল। কিন্তু যেতিয়া নেকি এনচাৰ কেইখন দি দিলে বা OMR শ্বীটখন তেওঁলোকে দি দিলে নিজৰ তাত চাবৰ বাবে, তেতিয়া কিন্তু কেণ্ডিডেটখিনিৰ যিটো নিজে পোৱা মাৰ্ক সেই মাৰ্কটোৰ অকণমান ব্যতিক্ৰম ঘটিছিল। নিজে প্ৰথমতে যিমান ভাবিছিল, যদি কোনোবাই 100 পাম বুলি ভাবিছিল 150ৰ ভিতৰত, তেওঁ হয়তো 65 মাৰ্ক 65 মাৰ্কছ বা হায়েষ্ট 70 মাৰ্কহে তেওঁ ৰৈছিল, কাৰণ তেওঁলোকৰ ভুল হৈছিল কিছুমান এনচাৰ। নিজে ভবাটো হয়তো তেওঁলোকৰ এনচাৰ হোৱা নাছিল, তেওঁলোকৰ এনচাৰ বহুতৰে ভুল হৈছিল। 80 পাম বুলি ভবা কেণ্ডিডেটজনৰ হয়তো 55-60 তেনেকুৱাহে মাৰ্ক ৰৈছেগৈ। তো আকৌ কণ্টেক্ট কৰিছোঁ মই কেণ্ডিডেটখিনি, আমাৰ অঞ্চলৰ কেণ্ডিডেটখিনিক। তেওঁলোকে কৈ আছে তুমি যিহেতু কেণ্ডিডেটখিনিৰ লগত কণ্টেক্ট কৰিছা বা কেণ্ডিডেটখিনিক টাচ কৰিছা, তুমি এটা কাট অফৰ ওপৰত নতুনকৈ ভিডিঅ' বনাই দিয়া। আৰু মোৰ ইউটিউবৰো আগৰ ভিডিঅ'খিনিত কমেণ্ট কৰি আছে এডিআৰিৰ যিটো এনচাৰ কি দি দিলে, লগতে OMR শ্বীটো সকলোৱে ডাউনলোড কৰিব পাৰিলে, এতিয়া যদি পাৰা তুমি এটা কাট অফৰ ওপৰত ভিডিঅ' এটা বনাই দিয়া চাই চিতি। তো মই এই ভিডিঅ'টোত আপোনালোকৰ লগত সেইখিনি কথাই আলোচনা কৰিম। এনচাৰ কি দিয়াৰ পিছত বা OMR শ্বীট চাবলৈ দিয়াৰ পিছত কিমানখিনি কাট অফ যাব পাৰে, কিমান যাব নোৱাৰে। আৰু মোক বহুতে কৈ আছিল, বহুত কেণ্ডিডেটেও মোক কৈ আছিল, জেনেৰেল কেণ্ডিডেটে 100+ পাবই লাগিব। কিন্তু কৈ আছিল কেতিয়া, যেতিয়া তেওঁলোকে OMR শ্বীট বা এনচাৰ কি তেওঁলোকে চোৱা নাছিল তেতিয়াই কৈ আছিল। কিন্তু এতিয়াও আমাৰ অঞ্চলৰ যিখিনি জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ লগত মই টাচ কৰিছোঁ, তেওঁলোকেও কৈছে আমি ভবাতকৈ কাট অফ হয়তো অকণমান কম যাব পাৰে, কাৰণ আমাৰ বহুতৰে আমি যিমান ভাবিছিলোঁ তাতকৈ হয়তো আমাৰ মাৰ্কবিলাক কমিছে। সেইকাৰণে আটাইখিনি কথা সংযোগ কৰি লৈ আজিৰ ভিডিঅ'টোত আমি কাট অফ লিষ্ট ফাইনেল হয়তো কাট অফ লিষ্ট হ'ব। এইখিনি পালে আপোনালোকে নেক্সট ষ্টেপৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰে। নেক্সট ষ্টেপ মানে বেলেগ একো নহয়, আপোনালোকৰ ভাইভা বা স্কিল টেষ্ট যিয়েই আছে তাৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। তো প্ৰথমতেই কৈ দিছোঁ মই, কাট অফ কম যোৱাৰ মূল কাৰণ 1 নম্বৰ কাৰণটো হৈছে বহুত কেণ্ডিডেটে ভাবি আছিল আমি এনচাৰ শুদ্ধ কৰি থৈ আহিছোঁ, তেতিয়াও এটা তেওঁলোকৰ বেলেগ আশা আছিল। আৰু এতিয়া তেওঁলোকৰ এটা বেলেগ আশা, তেওঁলোকৰ কিন্তু বহুত এনচাৰ ভুল হৈছে। মই আকৌ কৈছোঁ 100 পাম বুলি ভবা কেণ্ডিডেটজনৰ 60-65 তেনেকুৱাহে মাৰ্ক ৰৈছে, বা 100 পাম বুলি ভবাজনৰ হায়েষ্ট 70 তেনেকুৱাহে মাৰ্ক ৰৈছে। সেইবাবে আটাইখিনি কেণ্ডিডেটৰ লগতে মই ভাবোঁ এনেকুৱাই হৈছে। সেইকাৰণে এটা এক্সপেক্টেড কাট অফ যিখিনি মই চাই চিতি কিনে ভাবি গুণি আপোনালোকক কোৱা কথা। আৰু আগৰবাৰ পৰীক্ষাটো হয়তো ইমানখিনিয়ে কাট অফ গৈছিল। আপুনি যদি জেনেৰেল কেণ্ডিডেট, আপুনি যদি 80+ পায়, এইবাৰ যিহেতু পৰীক্ষা হৈ গ'ল, মই থাৰ্ড গ্ৰেডৰ কথা বিশেষকৈ ক'ব যোৱা নাই। থাৰ্ড গ্ৰেডত কাট অফ বেছি যাব, এইকাৰণেই যাব বুলি কৈছোঁ। এটা থাৰ্ড গ্ৰেড পোষ্টত PhD কৰা কেণ্ডিডেট এজনেও এপ্লাই কৰিছে, তেওঁ যদি ইচ্ছা কৰে তেওঁ এপ্লাই কৰিব পাৰে, তেওঁ হয়তো এক্সাম দিব পাৰে। লগতে থাৰ্ড গ্ৰেড পোষ্টত কোনোবা বহুত ডাঙৰ ইউনিভাৰ্চিটিত পঢ়ি থকা, MA কৰি থকা বা MCom MSc যিয়ে নাথাকক কিয়, তেওঁৰ বহুত ডাঙৰ ডিগ্ৰী থকা কেণ্ডিডেটেও থাৰ্ড গ্ৰেড পোষ্টত এপ্লাই কৰি পৰীক্ষা দিব পাৰে। সেয়া পৰীক্ষা সকলোৰে ভাল হ'ব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু থাৰ্ড গ্ৰেডত মই সেইটো কাৰণে কৈছোঁ, থাৰ্ড গ্ৰেডত মই কাট অফটো 80 পালে জেনেৰেল কেণ্ডিডেটে যে 80 পালে বা হয়তো 85 পালেও জেনেৰেল কেণ্ডিডেটৰ নাম আহিব বুলি মই এইকাৰণে ক'ব নোৱাৰোঁ। থাৰ্ড গ্ৰেডত বহুত শিক্ষিত মেৰিট টেষ্ট কেণ্ডিডেটে থাৰ্ড গ্ৰেডত পৰীক্ষা দিছে, সেইবাবে থাৰ্ড গ্ৰেডৰ কাট অফটো কিন্তু কম নাযাব, থাৰ্ড গ্ৰেডৰ কাট অফ বেছি যাব। আকৌ কিছুমান কেণ্ডিডেটে এতিয়া ক'ব ফ'ৰ্থ গ্ৰেডৰো একেই কথা, ফ'ৰ্থ গ্ৰেডতো BA MA পাছ কৰা কেণ্ডিডেটে পৰীক্ষা দিছে বুলি। কিন্তু ফ'ৰ্থ গ্ৰেডত হয়তো 20%হে BA MA পাছ কৰা কেণ্ডিডেটে পৰীক্ষা দিছে, ঠিক আছে। তো ফ'ৰ্থ গ্ৰেডত 80%হে হায়াৰ ছেকেণ্ডেৰী পাছ বা হায়েষ্ট মেট্ৰিক পাছসকলে ফ'ৰ্থ গ্ৰেডত এপ্লাই কৰি পৰীক্ষা দিছে।
এতিয়া আপোনালোকে নক'ব আকৌ যে 4th গ্ৰেডতো কাট অফ বেছি যাব, ইয়াত বেছিখিনি কেণ্ডিডেটে BA MA পাছ কৰা কেণ্ডিডেট, তেনেকুৱা নহয়। হাইয়েষ্ট 25% মান কেণ্ডিডেটহে হয়তো 4th গ্ৰেডত BA পাছ কৰা বা MA পাছ কৰা আছে, সেইবাবে 4th গ্ৰেডৰ এক্সপেক্টেড কাট অফটো মই কৈ দিছোঁ। যদি আপুনি জেনেৰেল কেণ্ডিডেট, যদি যিটো 8 পাছৰ বিশেষকৈ পৰীক্ষা বা 10 পাছৰে হওক কোনো কথা নাই 4th গ্ৰেডত, যদি আপুনি 80+ যদি জেনেৰেল কেণ্ডিডেটৰ আপোনাৰ আছে, মই কৈ দিছোঁ পিছত মই আপোনালোকক কথা দিছোঁ, পিছত আপুনি ভালদৰে চাব মিলাই কিনে। 80+ যদি জেনেৰেল কেণ্ডিডেটৰ কোনোবা এজনৰ যদি ৰৈছে, আপোনাৰ যদি আশা আছে 80ৰ ওপৰত পাম বুলি, তেতিয়াহ'লে আপুনি নেক্সট ষ্টেপৰ বাবে প্ৰিপাৰেশ্যন কৰিব পাৰে। ঠিক তেনেদৰে OBC যদি আপোনালোকৰ 75+ থাকে, তেতিয়াহ'লে আপোনালোকে নেক্সট স্কিল টেষ্ট বা ভাইভাৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে। SC STৰো একেই, 70 যদি আপোনালোকৰ আছে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে। লগতে PWBDৰ মই এটাই কথা কওঁ, 60ও নালাগে PWBDৰ, 60ৰ তলত 55ৰ পৰা 60ৰ ভিতৰত যদি PWBDৰ ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেটখিনিৰ যদি মাৰ্ক থাকে 55ৰ পৰা 60ৰ ভিতৰত, আপোনালোকে নেক্সট ষ্টেপৰ বাবে প্ৰিপাৰেশ্যন কৰিব আপোনালোকে এতিয়াৰ পৰাই পাৰে। মই আকৌ কৈ দিছোঁ, জেনেৰেল কেণ্ডিডেটৰ যদি 80+ আপোনালোকে যদি মাৰ্ক পায়, আপোনালোকে কিন্তু নেক্সট ষ্টেপৰ বাবে প্ৰিপাৰেশ্যন কৰিব পাৰে। OBCৰ 75, ঠিক তেনেদৰে ফিমেলখিনিয়ে আপোনালোকে তাৰ পৰা 3-4 নম্বৰকৈ মাইনাছ কৰি দিব, আপোনালোকৰ কাট অফটো ধুনীয়াকৈ উলিয়াই ল'ব পাৰিব। এইখিনি সম্পূৰ্ণ এক্সপেক্টেড কাট অফ হয়। মই যিমানখিনি কেণ্ডিডেট টাচ কৰিলোঁ, যিখিনি এনচাৰ কি আৰু OMR চিট দিলে তাৰ পিছে আপোনালোকক মই সেইখিনি কথাহে কৈ দিছোঁ। কিন্তু 4th গ্ৰেডত ইমানখিনি পালে হয়তো হ'ব, 3rd গ্ৰেডত কিন্তু আপোনালোকে 80+ নম্বৰ লৈ জেনেৰেলত আপোনালোকৰ নাম আহিব বুলি আপোনালোকে কেতিয়াও ভাবিব নোৱাৰে। 3rd গ্ৰেডত 95+ জেনেৰেলৰ মাৰ্ক আপোনালোকৰ থাকিবই লাগিব। এই কাৰণে থাকিব লাগিব, মই আগতেও কৈছোঁ, 3rd গ্ৰেডত এজন PhD কৰি থকা কেণ্ডিডেটেও পৰীক্ষা দিব পাৰে। 3rd গ্ৰেডত BA MA MSc MCom যিয়ে নাথাকক আপোনালোকৰ ডিগ্ৰী, ছায়েন্সৰ কিবা ইঞ্জিনিয়াৰ কৰি থকা হ'লেও তেওঁলোকেও 3rd গ্ৰেডত পৰীক্ষা দিব পাৰে, তেওঁলোকৰো হয়তো 3rd গ্ৰেডত চাকৰি হ'ব পাৰে। আৰু তেওঁলোকে পৰীক্ষা দিয়াৰ বাবে পৰীক্ষাসমূহ 3rd গ্ৰেডৰ ভাল হৈছিল, ভাল হোৱাৰ বাবে 3rd গ্ৰেডত কাট অফটো বেছি যাব পাৰে। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকৰ যদি ইয়াৰ ওপৰত কিবা ডাউট আছে, ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব, মই সেই কমেণ্টৰ এনচাৰ দিবলৈ আপোনালোকক নিশ্চয় চেষ্টা কৰিম। অন্য এটা ভিডিঅ'ত আপোনালোকলৈ পুনৰ লগ পাম তাৰ আশাৰে আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। জয় অসম।